নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। কেইদিনমান পিছতে 2025 বৰ্ষ আৰম্ভ হ'ব আৰু এই 2025 বৰ্ষত কোনকেইটা ৰাশিৰ ক্ষেত্ৰত চাকৰিৰ যুগ তথা কৰ্মৰ এটা ভাল যুগ দেখা গৈছে সেইটো বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। এই 2025 বৰ্ষত আপোনাৰ কুণ্ডলীত থকা গ্ৰহৰ কিছু পৰিৱৰ্তনে আপোনাৰ জীৱনত শুভ প্ৰভাৱ পেলাব। এই 2025 বৰ্ষত গ্ৰহৰ স্থান পৰিৱৰ্তন হ'বলৈ গৈ আছে। এই স্থান পৰিৱৰ্তনৰ ফলত ব্যক্তিৰ জীৱনত কৰ্মৰ লগতে বিভিন্ন দিশত ভাগ্যৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। এই ভিডিঅ'টোত আপুনি গোটেইকেইটা ৰাশিৰ বিষয়ে জানিব পাৰিব। কোনকেইটা ৰাশিৰ ক্ষেত্ৰত চাকৰিৰ যুগ আছে নাইবা ব্যৱসায়ৰ যুগ আছে, এই সকলোখিনি কথা জানিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আধৰুৱাকৈ চালে আপুনি একোৱেই বুজিব নোৱাৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক কোনকেইটা ৰাশিৰ ক্ষেত্ৰত 2025 বৰ্ষত চাকৰি তথা ভাল কৰ্মৰ যুগ দেখিবলৈ পোৱা যাব। প্ৰথম ৰাশিটো হ'ল মেষ ৰাশি। 2025 বৰ্ষৰ মে' মাহৰ আগতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি পৰিৱৰ্তন নাইবা চাকৰি লাভৰ যুগ দেখা যায়। ইতিমধ্যে যিসকলে চাকৰি কৰি আছে কিন্তু তেওঁ বৰ্তমান কৰি থকা চাকৰিটোত তেওঁ সন্তুষ্ট নহয়, বেলেগ চাকৰি বিচাৰি আছে, তেনেকুৱা ব্যক্তিৰ বাবে এই সময়খিনি যথেষ্ট শুভ সময় হ'ব। চাকৰি বুলি কওঁতে আপোনাৰ চৰকাৰী চাকৰিও হ'ব পাৰে নাইবা ব্যক্তিগত চাকৰিও হ'ব পাৰে। সেইটো আপোনাৰ যোগ্যতা তথা চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ কুণ্ডলীৰ একাদশ স্থানত শনিদেৱ থাকিব আৰু একাদশ স্থানত থকা মানে হৈছে উপাৰ্জন বৃদ্ধি হোৱা তথা লাভ অৰ্জন হোৱা। সেয়েহে আপোনাৰ লাভ অধিক পৰিমাণে হোৱা দেখিবলৈ পোৱা যাব। লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ কৰ্মস্থানত থাকিব। বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত শুভ সংযোগ ঘটিব তথা কেৰিয়াৰৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। ভাগ্যৰ ক্ষেত্ৰত উন্নতি হোৱা দেখিবলৈ পোৱা যাব। বৃহস্পতি গ্ৰহৰ দৃষ্টিৰ ফলত নিজৰ জীৱনটো ভালদৰে পৰিচালনা কৰি লৈ যাব পাৰিব। দ্বিতীয় ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 বৰ্ষৰ 18 মে'ৰ পিছৰ পৰা আপোনাৰ কৰ্মৰ ক্ষেত্ৰত শুভ সময় হিচাপে পৰিগণিত হ'ব। শনি গ্ৰহ আপোনাৰ কুণ্ডলীৰ একাদশ স্থানত থাকিব আৰু 18 মে'ৰ পিছত ৰাহু আপোনাৰ দশম স্থান তথা কৰ্মস্থানত আহিব, যাৰ ফলত চাকৰিত প্ৰমোচন তথা স্থান পৰিৱৰ্তনৰ যুগ দেখিবলৈ পোৱা গৈছে। আৰু যিসকলে চাকৰি বিচাৰি আছে নাইবা নতুনকৈ কিবা এটা কাম কৰিম বুলি ভাবি আছে, তেওঁলোকৰ ক্ষেত্ৰতো যিকোনো চাকৰি নাইবা কৰ্ম হোৱা দেখিবলৈ পোৱা যাব। তৃতীয় ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত বৃহস্পতি গ্ৰহ প্ৰথম স্থানত থাকিব আৰু বৃহস্পতি গ্ৰহ প্ৰথম ভাগত থকাৰ ফলত বৃহস্পতি গ্ৰহৰ এটা শুভ ফল লাভ কৰিব পাৰিব আৰু শনি গ্ৰহ থাকিব আপোনাৰ দশম স্থান অৰ্থাৎ কৰ্মস্থানত, যাৰ ফলত আপোনাৰ ওপৰত বহুতখিনি দায়িত্ব আহি পৰিব। অৰ্থাৎ আপুনি অধিক পৰিমাণে দায়িত্ব পালন কৰিব লগা হ'ব। অত্যধিক কামৰ হেঁচা হ'ব। লগতে ঘৰৰ ফালৰ পৰাও কামৰ দায়িত্ব বাঢ়িব আৰু আপোনাৰ ওপৰত দায়িত্ব অহা বাবে নতুনকৈ কিবা এটা সৃষ্টি কৰিব পাৰিব, নতুনকৈ কৰ্মৰ সৈতে জড়িত হ'ব। মিথুন ৰাশিৰ যিবোৰ জাতক জাতিকাই 2024 বৰ্ষটো এনেয়ে পাৰ কৰি দিলে, অৰ্থাৎ কৰিম বুলি ভাবি একোৱেই নকৰিলে, তেওঁলোকেও শনি গ্ৰহৰ দশম স্থানত স্থান পৰিৱৰ্তন কৰাৰ বাবে কিবা এটা কৰাৰ বাবে ইচ্ছা মনত জাগ্ৰত হ'ব। 30 মাৰ্চৰ পিছৰ পৰা এই পৰিৱৰ্তনটো আপুনি দেখিবলৈ পাব। 30 মাৰ্চৰ পিছৰ পৰা আপোনাৰ কুণ্ডলীত এই পৰিৱৰ্তনসমূহ দেখা দিব। চতুৰ্থ ৰাশিটো হ'ল কৰ্কট ৰাশি। 2025 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত চাকৰি তথা কৰ্মৰ যুগ খুব বেছি ভাল দেখা যোৱা নাই। 2025 বৰ্ষৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এই তিনিটা মাহত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি হোৱা দেখিবলৈ পোৱা যাব।
এই 3টা মাহতে আপুনি কৰ্মৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব। শনি গ্ৰহ আপোনাৰ কুণ্ডলীৰ নৱম স্থান অৰ্থাৎ ভাগ্য স্থানত থাকিব। পঞ্চম ৰাশিটো হৈছে সিংহ ৰাশি। 2025 বৰ্ষৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাৰ্চ মাহৰ আগত আৰু জুলাই মাহৰ পিছত চাকৰিৰ যোগ দেখিবলৈ পোৱা গৈছে। মাৰ্চ মাহৰ আগত চাকৰি তথা ব্যৱসায়ৰ বাবে আপোনাৰ অত্যন্ত শুভ সময় হ'ব। অৰ্থাৎ বছৰৰ আৰম্ভণিতে আপুনি যিকোনো কাম আৰম্ভ কৰিব পাৰে অথবা জুলাই মাহৰ পিছৰ পৰা আপুনি যিকোনো কাম আৰম্ভ কৰিব পাৰে। তেতিয়া আপুনি শুভ প্ৰভাৱ দেখিবলৈ পাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। 2025 বৰ্ষৰ 18 মে'ৰ পিছৰ পৰা কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে চাকৰি তথা কৰ্মৰ যুগ আৰম্ভ হ'ব। আপোনাৰ ষষ্ঠ ভাৱত 18 বছৰৰ পিছত ৰাহুই প্ৰৱেশ কৰিব আৰু শনি গ্ৰহ আপোনাৰ সপ্তম স্থানত থাকিব। 2025 বৰ্ষত আপোনাৰ চাকৰি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে আপোনাৰ যদি বহুত ধাৰ ঋণ আছে সেইবোৰো আপুনি পৰিশোধ কৰিব পাৰিব। বহুত দিনৰ পৰা আপোনাৰ যিবোৰ কাম অসম্পূৰ্ণ হৈ পৰি আছে সেই কামবোৰো আপোনাৰ এই সময়খিনিৰ ভিতৰত সম্পূৰ্ণ হ'বলৈ গৈ আছে। 18 মে'ৰ পিছত আপোনাৰ ক্ষেত্ৰত এইবোৰ হোৱা দেখিবলৈ পোৱা যাব। 7 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। 2025 বৰ্ষৰ মে' মাহৰ আগতে আপোনাৰ কৰিব লগা কামবোৰ সম্পূৰ্ণ কৰিব। অৰ্থাৎ জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈ এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় হ'ব। যিকোনো নতুন কাম তথা প্ৰজেক্ট আপুনি এই সময়খিনিৰ ভিতৰত হাতত ল'ব পাৰে। অত্যন্ত শুভ ফল প্ৰাপ্তি কৰিব পাৰিব। অষ্টম ৰাশিটো হ'ল বৃশ্চিক ৰাশি। 2025 বৰ্ষৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মধ্যম ফল হ'ব। কাৰণ কেতু আপোনাৰ দশম স্থানত থাকিব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশটো কিছু ক্ষেত্ৰত আপোনাৰ ভাল নালাগিব। কামৰ ক্ষেত্ৰত উৎসাহ কমি যাব। এইবোৰ আপোনাৰ ক্ষেত্ৰত হ'ব 18 মে'ৰ পিছৰ পৰা। 18 মে'ৰ পিছৰ পৰা আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিবৰ বাবেও মনত ইচ্ছা জাগ্ৰত হ'ব। নৱম ৰাশিটো হ'ল ধনু ৰাশি। শনি গ্ৰহৰ প্ৰভাৱ পৰিব ধনু ৰাশিৰ ওপৰত, যাৰ ফলত আপোনাৰ দায়িত্ব বহুত বাঢ়িব। 2025 বৰ্ষত আপোনাৰ ক্ষেত্ৰত বহুত বেছি দায়িত্ব আহিব। এই বছৰতে চাকৰিৰ যুগো আপোনাৰ আহিছে। এইবোৰ 30 মাৰ্চৰ পিছৰ পৰা হোৱা দেখিবলৈ পাব। দশম ৰাশিটো হ'ল মকৰ ৰাশি। 2025 বৰ্ষৰ মাৰ্চৰ পিছৰ পৰা মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল সময় হ'ব। শনি গ্ৰহ আপোনাৰ ৰাশিৰ 3য় স্থানত প্ৰৱেশ কৰিব। নতুন চাকৰি তথা ব্যৱসায় যদি কৰিম বুলি ভাবি আছিলে সেই ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ পোৱা যাব। কৰ্মৰ ক্ষেত্ৰত বহুতো নতুন নতুন পথ মুকলি হ'ব 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছৰ পৰা। ইয়াৰ পিছৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছৰ আৰু মে' মাহৰ আগৰ সময়খিনি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ সময় হ'ব। এই সময়খিনিত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ বাবে এটা শুভ খবৰ হ'ল যে 30 বছৰৰ পিছত শনি গ্ৰহে আপোনাৰ ৰাশিৰ ওপৰত এটা শুভ প্ৰভাৱ পেলাব। 30 মাৰ্চৰ পৰা আপোনাৰ জীৱনত ভাল ভাল সুযোগবোৰ আহিব। চাকৰি তথা কৰ্মৰ যুগ 2025 বৰ্ষৰ মাৰ্চৰ পিছৰ পৰা দেখিবলৈ পোৱা গৈছে। প্ৰিয় দৰ্শক, আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।